মই বৰ্তমান উপস্থিত আছো ডিগবৈ মহেল ৰিফাইনেৰী খেলপথাৰত। আজি প্ৰথমবাৰৰ বাবে ডিগবৈত মহান জনগোষ্ঠীসকলৰ ৰাতি বিহু উদযাপন কৰা হৈছে। তাৰে সামগ্ৰিক দৃশ্য মোৰ সঠিকভাৱে দেখুৱাবলৈ চেষ্টা কৰিম। অসমৰ অন্যতম ভূমিপুত্ৰসকলৰ পৰম্পৰাগত ৰাতি বিহু আয়োজন কৰা হৈছে। ইয়াত নিশ্চিত দেখিবলৈ পাইছে কিদৰে নাচনীসকলে বিভিন্ন ঠাইৰ পৰা অহা ডেকাসকলে ছাত্ৰখনি মাৰি চাপৰত থলুৱা গীত গাই নাচনী নচুৱাইছে। মোৰ সতীৰ্থ দেখুৱাই আছে তাৰে কিছু দৃশ্য জানিবলৈ চেষ্টা কৰিম আয়োজক সমিতিৰ সদস্যসকলৰ দ্বাৰা। ৰাতি বিহু ডিগবৈ আজি প্ৰথম বাৰ্ষিক তাৰ বিষয়ে আমি ডিগবৈ প্ৰথম বৰ্ষৰ বাবে মহান জনগোষ্ঠীৰ তিনিটা সংগঠন আমি উদ্যোগত আমি প্ৰথম বছৰৰ বাবে ৰাতি বিহু উদযাপন কৰিছোঁ আৰু যথেষ্ট ৰাইজৰ সহায়ো ইতিমধ্যে আমি পাইছোঁ। আৰু বিভিন্ন গাঁৱৰ পৰা বৰডুমচা আমাৰ টিংলাই নাজিৰাটিং তামুলী তাৰপাছতে মামনি বাৰেকুৰি এই অঞ্চলৰ পৰা আমাৰ ছোৱালীসকল আহিছে আৰু বিহুৱাসকল আহিছে। আপোনালোকে দেখিবলৈ পাইছে ইতিমধ্যে বহুত ধুনীয়াকৈ আমাৰ প্ৰথম বছৰ ৰাতি বিহু উদযাপন কৰা হৈছে। আৰু ৰাইজৰ আমি যদি এইধৰণে সঁহাৰি পাওঁ ভৱিষ্যতে আমি অনাগত দিনতো প্ৰত্যেক বছৰে আমি ৰাতি বিহু পাতিবলৈ আমি চেষ্টা কৰিম আৰু ৰাইজক এটা বিহুৰ সোৱাদ দিবলৈ চেষ্টা কৰিম। হয়, নিশ্চয় আমি এই ৰাতি বিহু কিছু দৃশ্য মোৰ সতীৰ্থ দেখুৱাব। আৰু Join BSc Nursing and GNM at St. Martha Institute of Nursing, Guwahati under SM Group of Institutions.